আপোনালোকে ভিক্টৰক সদায় দেখি থাকে আৰু আজি মই ভিক্টৰৰ ওচৰত আহিলোঁ। এইকেইদিন তাক ফোনত পোৱা নাছিলোঁ আৰু সিও মোক ফোনত পোৱা নাছিলে, গতিকে খবৰ খাতি কৰি গম পালোঁ তাৰ অকণমান গাটো অকণমান দুৰ্বল হৈ আছে, বহুত ঘূৰিছে, কিবা কৰিছে। আপোনালোকে তাক মৰম দিয়ে, সদায় এনেকৈ মৰম দি যাব, ভাল কামবিলাক কৰিব লাগিব ধুনীয়াকৈ আমি সকলোৱে মিলি। নে ভিক্টৰ, কি কোৱা? হয় দাদা, ধন্যবাদ। এখন সুস্থ সমাজ গঠন কৰিবৰ কাৰণে আমি চবেই চেষ্টা কৰিব লাগিব। আৰু ভিক্টৰে মোক প্ৰমিছ কৰিছে যে সি এটা নতুন দিগন্ত, নতুন যাত্ৰাত সি সহপাঠী, মই তাৰ হ'ম। মই আগতেও কৈছোঁ ভিন্ন সভা সমিতিত যে ভিক্টৰৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন আছে, যিখিনি তাৰ জ্ঞান আছে, তাৰ যি সুন্দৰতা আছে, সেই সুন্দৰতাখিনি আচলতে আগুৱাই নিব লাগে। সি কেতিয়াও বেয়া কাৰো নিবিচাৰে। কেতিয়াবা সি পৰিৱেশ পৰিস্থিতিত তাৰ তেনেকুৱা শব্দ ওলায়, যিবোৰ শব্দই ক'ৰবাত কেতিয়াবা আঘাত হানে বুলি ৰাইজেও ভাবে, ময়ো ভাবোঁ। মোক দাদা হিচাপে সি মানিছে। মই তাক ফোন কৰিলোঁ যে ভিক্টৰ, সমাজখন গঢ়িব লাগিব, ছিষ্টেম এটা সলনি কৰিব লাগিব, তাৰ কাৰণে আমি সংগ্ৰাম কৰিব লাগিব গণতান্ত্ৰিকভাৱে। নে কি কোৱা? হয় হয়, নাই মই মানে মানুহটো অলপ এনেকুৱা ধৰণৰ যে মোক মৰম কৰি ক'লে মই গোটেইখিনি কথাই শুনো, সেইটো দাদাই জানে। আৰু চবতকৈ ইম্পৰ্টেণ্ট কথাটো এইটো যে গণতান্ত্ৰিকভাৱে আমি যোনটো দাদাই ক'লে এইমাত্ৰ যে সংগ্ৰাম কৰিব লাগিব। বহুত দেৰি বুজালে মোক, প্ৰায় এঘণ্টামান বুজালে। বুজাই উঠি দাদাই এইটো কথা কৈছে যে গণতান্ত্ৰিক যিটো সংগ্ৰাম, সেই সংগ্ৰামখনত মই তোমাৰ লগত আছোঁ। তো মই সদায় এইটো কথা কওঁ ন, মোক চবেই এৰি গৈছে, তো সেই গণতান্ত্ৰিকভাৱে থকা মানুহখিনি মোক লাগিব। আৰু এই কথাষাৰ মই আৰু কোনেও, মই চবকে, ভিক্টৰৰ যিখিনি ফ্ৰেণ্ড আছে, যদি এজন ল'ৰাৰ ভালটো বিচাৰে, ভাল কামখিনিত আপোনালোকে সদায় সহযোগিতা কৰিব। আৰু ভিক্টৰৰ কিবা বেয়া দেখিলে তাক ধুনীয়াকৈ লিখি ক'ব যে এইটো নকৰিবা, যাৰে তাৰে উচতনি নুশুনিবা। খুব ধুনীয়া কথা লিখিছে। যাৰে তাৰে উচতনি শুনি লাইভত গালি সোপা পাৰিবলৈ মানা কৰক, তাৰ পাছত বহুত মানুহ ভাড়াত লগাই থৈছে। শুনিছা? তোমাৰ ভাল শুভাকাংক্ষী এইবোৰ। ধন্যবাদ ধন্যবাদ। আৰু ভিক্টৰক মই কৈছোঁ যে তুমি ছিষ্টেমটোক গালি পাৰা, আপত্তি নাই, মোৰ ক'ব লগা নাথাকে, তোমাৰ ব্যক্তিগত কথা। আৰু ভিক্টৰক বহুত বেছিও মই বুজাব নোৱাৰোঁ, কিন্তু মই অসমৰ ৰাইজক ক'ম যে সি অলপ অসুস্থ হৈ গৈছে বেচেৰা, অলপ অসুস্থ হয় সি, তাৰ গাটো অকণমান বেয়া। গতিকে সকলোৱে মৰম দিব, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে সি সোনকালে সুস্থ হওক। আৰু মই ভালবিলাকৰ লগত সদায় আছোঁ, সকলোৰে লগত থাকিম। সদায় বেয়াবোৰ লিখি আহিছোঁ, ভালবোৰ লিখি আহিছোঁ। ভিক্টৰকো সমালোচনা কৰিছোঁ, কিন্তু মই ভিক্টৰৰ কোনোদিন এডুকেশ্যন কোৱালিফিকেশ্যনক মই সমালোচনা কৰা নাই, কাৰণ মোৰ নিচিনা মানুহে তাৰ এডুকেশ্যন কোৱালিফিকেশ্যন। ইণ্টাৰেষ্টিং কথা, আজি মাৰ পৰা গম পালোঁ যে ভিক্টৰে যিখিনি ইউটিউবৰ থাম্বনেইল বনায় বা বিজিখন বনায় লাইভত, সেইটো সিয়ে সৃষ্টি কৰে। ইমান কোৱালিটি আছে তাৰ। সেই কোৱালিটিখিনিক মই অসমবাসী ৰাইজক ক'ম, অদৰকাৰী কথা কৈ ফোন কৰি তাক লাইভত কোনেও ক'বলৈ নিদিব। মই ৰিকুৱেষ্ট কৰিছোঁ, ই ভাল কথা কওক, তাক উচতাই দি মানে বেয়া নকৰিব ল'ৰাটো। এটা সাম্ভাব্যপূৰ্ণ প্ৰতিভা, এই প্ৰতিভাক বিকশিত কৰিব লাগিব। গতিকে যিবিলাক মানুহক গালি পাৰে, কিছুমান কথাই সি যেতিয়া কথা এটা কৈ থাকে, যেতিয়া কোনোবাই পিং কৰি দিয়ে, উচতাই দিয়ে, তেতিয়া মোক যদি আজি কয় বৈকুণ্ঠ দা কওক বেয়াকৈ কওক, আমি আছোঁ আপোনাৰ লগত, কোনে খাতিৰ কৰিব, এনেকৈ ক'লে অভিয়াছলি সেই মানুহটোৱে ভাবিব এই মানুহখিনি মোৰ লগত আছে। গতিকে এনেকুৱা কোনেও নকৰিব। জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলোৱে আছে। আমি আমাৰ থিম, এজেণ্ডা, আমাৰ যিটো আগন্তুক যাত্ৰা, সেইমতে কাম কৰি যাম। মই ভালৰ লগত সদায় ভিক্টৰৰ লগত আছোঁ, আৰু ভিক্টৰ খুব শিক্ষিত। মই কথাটো ক'ম, বৈকুণ্ঠ দা মোৰ ভালৰ দিনতো আছে, দিনৰ কথা কৈছোঁ দেই। বৈকুণ্ঠ দা মোৰ ভালৰ দিনতো আছে, বেয়া দিনতো আছে। মই জেলৰ ভিতৰত সোমাই থাকোঁতে মোৰ লগত যোৱা মানুহেও কেতিয়াও কিন্তু নক'লে যে ভিক্টৰক ওলাই দিব লাগে, অথচ সেইখিনি মানুহক মই কিন্তু সদায় ভাল পাই থাকিলোঁ। মোৰ এটা দুখ চাগে কোনোবাই বুজি পাবনে নাপাব, মই যাৰ কাৰণে মানে ওলাই গৈ এটা ঈশ্বৰ পুত্ৰ, তেওঁৰ বাবে ওলাই গৈছিলোঁ, নহ'লে ঘৰত বহি শুই থাকিব পাৰিলোঁ হয়। সেই মানুহজনৰ হকে ওলাই গ'লোঁ, সেই মানুহজনৰ হকে সোমাই থাকিলোঁ। সেই মানুহজনক ইমানেই ভাল পাওঁ যে সোমাই থাকি ওলাই আহিও প্ৰথম কিন্তু সেই মানুহজনৰ কথাই কৈছোঁ। তাতে মানুহে বুজি পাব লাগিছিল যে ভিক্টৰ দাসৰ স্বাৰ্থ নাই। আজিৰ ডেটত আপোনালোকে দেখিছে জুবিন দাৰ নাম লৈ মানুহে পলিটিক্স কৰিছে নাই দাদা? কৰি আছে বহুতে। কিন্তু সেই দাদাই কেতিয়াও বিচৰা নাছিলে যে পলিটিক্স হওক। য়েছ। দাদাই কেতিয়াও বিচৰা নাছিলে যে হিন্দু মুছলমান বেলেগ হওক।
দাদাই কেতিয়াও বিচৰা নাছিলে যে কি আমাৰ অসমখন ৰসৰ তলে নাই যাওক। হিন্দু মুছলমান এক নহওক ঠিকে আছে, সেইবোৰ ভেদাভেদ কৰিব নালাগে, কিন্তু আমাৰ জাতিটোৰ স্বাৰ্থত আমাৰ যিটো আমাৰ সংবিধান, যে আমাৰ আগৰ যিসকল নেতা নেত্ৰী আছে, যিসকল মানুহ আছে, তেওঁলোকে কৈছে যে ৭১ পিছত যিবিলাক মানুহ আহিছে তেওঁলোকক বিতৰণ কৰিব লাগে, সেইটো আমাৰ অসমখনৰ ছেফৰ কাৰণে, সেইটো সাংবিধানিক আমাৰ অধিকাৰ, আমিতো বাকী একো কৰা নাই বা তুমিও নকৰা ময়ো নকৰোঁ। গতিকে আৰু আমি দুটাই যোন ভাল কামবিলাক চৰকাৰে কৰা ভাল কাম আমি গোৱা নাই নেকি? কিয় নাই কৰা? আৰে মই এইখিনি তোমাৰ মায়েও কৈছে যে এইকেইটা ভাল কাম কৰিছে, ছাপোৰ্ট কৰিছো। এইখিনি বেয়াটো বেয়া, বেয়াটো বেয়া, ভালটো ভাল। বেয়াটো বেয়া বুলি যদি আমি একচেপ্ট কৰিব পাৰো, তে বেয়াটো বেয়া বুলি আমি আমাৰ জনপ্ৰতিনিধিও এই কথাটো বুজিব আমি মূল্য বৃদ্ধি হলে প্ৰতিবাদ কৰিমেই, আৰু তাৰ পৰিৱৰ্তে এখন ভাল হস্পিটেল বনাই দিলে সেইখনেও প্ৰশংসা কৰিম, সেইখনৰ বিষয়েও লিখিম। গতিকে ভিক্টৰে কেতিয়াবা বেয়াকৈ ক'লেও মোক কথা দিছে, মই অসমৰ ৰাইজক কথা দিছোঁ, যিহেতু সি মোক কথা দিছে, পাৰ্চনেলি কাকো গালি নাপাৰে সি, আৰু ধুনীয়া এটা নতুন এখন সংগ্ৰাম। মানে চবে বৰ অসমৰ কথা কৈ আছে, চবে কয় বাৰু বৰ অসম এখন লাগে, বৰ অসম এখন লাগে, কিন্তু মই ইয়াতে লাইভতে সুধিব বিচাৰিম, কোনোবাই বৰ অসমখনৰ সংজ্ঞাটো আমাক দিব পাৰিবনে? ডেফিনেশ্যন অফ বৰ অসম কোনোবা এজন মানুহ ওলাবনে যোনে ক'ব যে বৰ অসম এইখনেই বৰ অসম, যিখন বৰ অসম আমি বিচাৰোঁ? সেই সংজ্ঞাটো প্ৰথমতে আপুনি ক্লিয়াৰ কৰি লওক আপোনাৰ মাইণ্ডত, আপোনালোকৰ বুকুত বা আপোনালোকৰ হৃদয়ত, যে বৰ অসম একচুৱেলি কি, কোনখন বৰ অসম আমি বিচাৰোঁ, আৰু যিখন বৰ অসম আমি সকলোৱে বিচাৰোঁ সেই বৰ অসমখন আমি বিচৰাৰ কাৰণে কি কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, সংবিধানৰ মতে গৈ কেনেকৈ কৰিব পাৰিম, সাংবিধানিক পৰিস্থিতিটো আমি বুজি কিনে কেনেকৈ আমি আগুৱাই যাব পাৰিম, সেই বস্তুটোহে আমি বিচাৰোঁ। কাৰণ আজি আমি শোষণ, মেক্সিমাম মানুহে আমি শোষণ দেখিছোঁ। চাওক, এগৰাকীয়ে লিখিছে যে ভিক্টৰ দাৰ বুকুত একুৰা জুই জ্বলি আছে। মই বুজি পাওঁ ডিম্পল, তুমি যিটো কথা কৈছা মই বুজি পাওঁ, খুব আৱেগ চব থাকে। মই সিদিনা ভিডিঅ'টোতো কৈছোঁ যে আমি কিবা পাব লাগিলে হ'লে গণতান্ত্ৰিক ব্যৱস্থাপনাৰে পাম, হয় নাই ভিক্টৰ কোৱা? একদম 100%। গতিকে আৰু নন কনষ্টিটিউচনেল কাম ভিক্টৰ দাসে কৰা নাই। নন নাই, কনষ্টিটিউচনেল জেলত দিয়াটোতো তোমাক এইটো এতিয়াতো কোৰ্টে ৰায় দিলে যে তুমি দেশদ্ৰোহী নহয়। মই দেশদ্ৰোহী নহয় বুলি মই ডে ওৱানৰ পৰা কৈ গৈছো, কিন্তু এই বস্তুটো বুজি পোৱা উচিত যে আইনৰ মিছ ইউজ, মানে যিটো আমি কথা কওঁ ন, এটা আইনৰ মেৰপাক এখন ব্যৱহাৰ কৰি মানুহে এজন নিৰ্দোষী মানুহক যদি 5 মাহ সোমাই থৈ দিব পাৰে, তে সেই মেৰপাকখন কিমানটো লেভেলত মানে বেয়া হ'ব পাৰে আপোনালোকে সেই কথাটো ভাবি চাওকচোন। আইনক আমি অত বিশ্বাস কৰোঁ, আইনৰ প্ৰতি আমাৰ ইমান আস্থা, আইনক আমি সঁচাকৈ ভাল পাওঁ। আমাৰ আইন ব্যৱস্থা নহ'লে জানো এই দুনিয়াখন চলিব? আপুনি আইন ব্যৱস্থা নহ'লে আমাৰ দুনিয়াখন কেতিয়াও নচলে। কিন্তু সেই আইন ব্যৱস্থা থকা জেগাত আমি কেনেকৈ শোষণ সহ্য কৰিব পাৰিম? আমিতো শোষণ সহ্য কৰিব নোৱাৰোঁ। আমাৰ কাৰণে এইটো পচিবলে নহয় যে আমি শোষণ সহ্য কৰিব পাৰিম। ইট ইজ নেভাৰ পচিবল। মই ভিক্টৰৰ ওচৰত আহিছোঁ এটা কাৰণে, যে বহুত মানুহে মেছেজ কৰি আছে, ফোন কৰি আছে যে ভিক্টৰ মোৰ মাজত, মোৰ লগত বেয়া বা ভালৰ কোনো কথা নাই। মই ভাল কামখিনিত সদায় ভিক্টৰক ছাপোৰ্ট কৰিছোঁ, আৰু মই তাৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন, যিটো শিক্ষাৰ সংগ্ৰাম, সি বহুত এডুকেটেড হয়। নাই হয়, বহুত হয়, তাৰ জ্ঞান বহুত আছে। গতিকে অসমবাসীৰ ৰাইজে তাক শিক্ষাৰ সংগ্ৰামখন কৰিবলৈ দিয়ক। ল'ৰাটোক উচতাই মই তাৰ মুখৰ আগতো কৈছোঁ, ভৱিষ্যত ধ্বংস নকৰে। বেলেগবিলাকৰ কথাও কৈছোঁ, কাকো নুচতাব আপোনালোকে। উচতাই বহুত নেতাৰো জীৱন ধ্বংস কৰিলে। সাম্ভাৱ্যপূৰ্ণ কিছুমান নেতা এতিয়া ঘৰত পুৰণা গাড়ী পৰাদি পৰি আছে, আগৰ এম্বেচাডৰ পৰাদি। ইয়াৰ কাৰণটো হৈছে মানুহে উচতাই দিয়ে, উচতাই নিদিব। কাৰোবাৰ বিষয়ে সমালোচনা কৰক, কিবা কৰক, উচতাই নিদিব। তাৰ মনেৰে কিবা এটা কাম কৰিলে সেই কামটো কৰিবলৈ দিয়ক। ভালকৈ থাকক সকলোৱে, আৰু ভিক্টৰো ভালকৈ থাকক। মোক আজি সি কথা দিছে, আৰু যদি কথা নাৰাখে তেতিয়াহ'লে মই তেওঁৰ লগত নাই, আৰু ভিক্টৰৰ লগত কথা দিছে কাৰণেই আছোঁ। ভৱিষ্যতে আমি এটা নতুন দিশত গতি কৰিব লাগিব সকলো। মই এটা কথা ক'বলৈ বিচাৰিম, মই আহ্বান জনাইছোঁ যে আপোনাৰ কিবা এটা সংগঠন আছে, কি নাম আপোনাৰ? অসমীয়া যুৱ মঞ্চ। অসমীয়া যুৱ মঞ্চ। আজি মই বৈকুণ্ঠ প্ৰিন্স দাৰ লগত যদি মই ইয়াতে দাদাৰ লগত কথা পাতি আছোঁ, দাদাক সুধি চাওকচোন মই তেওঁৰ এই সংগঠনটোৰ মেম্বাৰ হয় নে নহয়? নহয়। তে যিবোৰে এই যে সৰু সৰু নিউজ পৰ্টেলবিলাক যিবোৰে মানে নিউজ কৰি আছে, মই তেওঁলোকলৈ এটা বিনম্ৰ অনুৰোধ যে এজন মানুহক লগ কৰিলে তেওঁৰ সংগঠনটো জইন কৰা নহয়। আজি 2 দিনমানৰ পৰা মই এটা বস্তু দেখা পাই আছোঁ যে ভিক্টৰ দাসক ৰাইজৰ দলৰ কি পাতিছে? মুখপাত্ৰ।
আই জাষ্ট ৱান্ট টু চে যদি টিআৰপি লাগে সঁচা কথাত টিআৰপি লওক, মিছা কথা কৈ কিনে মানুহক বুৰ্বক নবনাব। কাৰণ আমাৰ যদি অসমীয়া সমাজখন আমি চাওঁ, অসমীয়া সমাজখনত আমাৰ লিটাৰেট মানুহ বহুত আছে। লিটাৰেচি ৰেটটোৰ কথা যদি আমি পাতোঁ, কিন্তু এডুকেটেড মানুহ বহুত কমহে আছে। ট্ৰাই টু আণ্ডাৰষ্টেণ্ড দ্য ডিফাৰেঞ্চ বিটুইন লিটাৰেট এণ্ড এন এডুকেটেড। তো লিটাৰেচি বস্তুটো বেলেগ। অ আ ক খ পঢ়িব পৰা মানুহ এটাও লিটাৰেট, কিন্তু সেই অ আ ক খ দি বাক্য গাঁথনি যিটো আপোনালোকে কৰে, সেই বাক্যটো এটলিষ্ট সাম্ভাব্য বা সেই বাক্যটোৰ যিটো গাম্ভীৰ্য, সেই গাম্ভীৰ্যটো আপুনি বুজি পাব। আপোনালোকে কোনোবাই ভিতৰত সুধিছে নেকি যে আপুনি ৰাইজৰ দল জইন কৰিছে নেকি? মইতো কোৱা নাই ক'তো মই ৰাইজৰ দল জইন কৰা বুলি। মই চক্ৰান্ত আৰু তো চক্ৰান্ত নকৰিব, আৰু ছ'চিয়েল মিডিয়াত চক্ৰান্ত কৰি মানুহ এটাক দুৰ্নাম কৰিবলৈ চেষ্টা নকৰিব। মই সদায় যিটো কথা কওঁ যে এজন জনপ্ৰতিনিধিয়ে এটা তুচ্ছ তুলুঙা এটা যদি মন্তব্য দিয়ে, সেই মন্তব্যটোৰ কোনো ভেলুৱে নাথাকিব। আমি সমালোচনা কৰিব লাগিব। ক্ৰিটিচিজম ইজ ভেৰি ইম্পৰ্টেণ্ট, বাট ইট শুড বি এ পজিটিভ ক্ৰিটিচিজম। য়েছ, ইট শুড নট বি এ নিগেটিভ ক্ৰিটিচিজম। আজি মই যিবিলাক ক্ষেত্ৰত লাগি আছোঁ, আজি অসমবাসী ৰাইজে কিছুমান বস্তু দেখিছে নে নাই মই নাজানো। আপোনালোকে এইটো কথা মানে নে নাই মই নাজানো, হ'ব পাৰে আপোনালোকে নামানিব পাৰে, বাট যিখিনি ছাত্ৰ সমাজ তেওঁলোকে এই কথাষাৰ মানিব লাগিব যে 2020 চনৰ আগত কিন্তু আমি APSC ৰিজাল্ট পৰ্যন্ত অকল এটা ৰোল নম্বৰেদিহে পাইছিলোঁ, হয়নে নহয়? কিন্তু আজিৰ ডেটত APSC হওক, ADRE হওক, আছাম পুলিচ হওক বা XYZ এনি এক্সামিনেশ্যন, তাতে কিন্তু আপোনালোক সকলোৱে মাৰ্কশ্বিটো পায়। তাতে আপোনালোক সকলোৱে কি পায়? OMR শ্বীটটো ৰিচেকিঙৰ কাৰণে ফেচিলিটি পায়। তাতে আপোনালোকে প্ৰপাৰ কাট অফ লিষ্ট এখন পায়। তাতে আপোনালোক সকলোৱে নিজৰ নিজৰ ইণ্ডিভিজুৱেল যিখিনি আপোনালোকৰ কুৱেশ্যনছ থাকে, তাতে ইণ্ডিভিজুৱেল কুৱেশ্যনৰ ছেগমেণ্টেশ্যন বুলি থাকে, যিটো মানে মেথছ, বোলে কি ৰিজনিং, বোলে GK, বোলে ইংলিছ, বোলে কাৰেণ্ট এফেয়াৰ্ছ, তাতে আপোনালোকে নিজে সকলোৱে এই কথাখিনি গম পায়। চ' সেই গম পোৱা কথাখিনি আপোনালোকে কিয় গম পালে? কোনে লাগিছিলে এই কথাখিনিৰ কাৰণে? নান আদাৰ দেন ভিক্টৰ দাস। মনত আছে চাগে চবৰে, এটা ভিডিঅ' ভাইৰেল গৈছে। সেইটো শুনাত তোমাক অসমত এইবোৰ ক্ষেত্ৰত কোনো বেয়া পোৱা মানুহ নাই, হয়, চবেই লিখি আছে। হয়, মাত্ৰ কিছুমানে কৈছে যে বেয়া কথাকেইটা ক'ব নালাগে। সেইকেইটা তুমি নোকোৱাকৈ বাকী তোমাৰ সংগ্ৰামত চব আছে। সেইটোৱে বুজি পাইছানে? আজি তুমি এটা বিৰোধী, এটা তোমাৰ অপজিশ্যন যিকোনো এটা কামৰ থাকিবই লাগিব। তুমি আছা, তোমাক চবেই ছাপোৰ্ট কৰি আছে, তুমি ভালকৈ কাম কৰি যোৱা। অকণমান গাটো তাৰ চবেই সুধি আছে, তাৰ অকণমান গাটো বেয়া হৈছিলে। চ' মেণ্টেলি ছাপোৰ্ট কৰিব লাগে যেতিয়া মানুহৰ গা বেয়া হয় বা কিবা হয়। আহিছোঁ সময়ত মানুহৰ লগত কোনো নাথাকে, আৰু যিকেইটা মানুহ থাকে সেইকেইটা জীৱন ভৰ থাকি যাব। মোৰ এটা কথা দেই, মই আটাইতকৈ বেছি সমালোচনা কৰা মানুহজনেও বিপদত যাম, আটাইতকৈ বেয়া পোৱা মানুহজনেও যাম। আৰু মই ভিক্টৰকো কৈছোঁ, ভিক্টৰে আজিৰ পৰা এই বেয়া শব্দবোৰ দলিয়ালে মোৰ বিশ্বাস, আৰু যদি বিশ্বাস ভাঙে সেইটো তাৰ কথা। আপোনালোকে ভাবিছিলে যে ভিক্টৰ মোৰ মাজত কিবা বেয়া ভাৱ আছে আৰু TRPৰ কাৰণে বৈকুণ্ঠ প্ৰিন্সে কাম নকৰে। মই ভিক্টৰক কিমানবাৰ লগ পালোঁ, কিমানবাৰ লগ পাইছোঁ, কথা পাতিয়ে থাকোঁ। তাক মাতি আনি মই মদ এসোপা খুৱাই লৈ মই কি লাইভ এটা দিব নোৱাৰিলোঁ নেকি? কিয় নাই কৰা? মই নকৰোঁ। মই মানুহৰ ভৱিষ্যত বেয়া হোৱাটো, কাৰোবাৰ এটা বেয়া হোৱাটো মই কেতিয়াও চিন্তা নকৰোঁ, আপোনালোকেও নকৰিব। আৰু মই আৰু এটা কথা ইয়াতে ক'ম, এইকেইদিন ছ'চিয়েল মিডিয়াত এটা বস্তু চলি আছে, বোলে ভিক্টৰ দাসে অখিল গগৈক লগ কৰিব গৈছে। অখিল দাই নিজেও এইখিনি কৈছে যে মই তেওঁক বদনাম কৰিলোঁ। মই একদম হাতযোৰ কৰি কৈছোঁ, মই অখিল দাক বদনাম কৰিবলৈ যোৱা নাছিলোঁ। মই জেলৰ পৰা ওলাইছোঁ, 6 মাহ ধৰি জেল খাটি আহিছোঁ। মই মোৰ ফ্ৰীডমটো অকণমান চাওক। আপোনাক যদি পিঞ্জিৰা এটাত বান্ধি থৈ দিয়ে, আপুনি যদি পিঞ্জিৰাটোৰ পৰা ওলাই যায়, আপোনাৰ উৰিবলৈ মন যাব নাই? তে মই উৰিব বিচাৰিছিলোঁ। তাতে মই জানালৈকে আপোনালোকে চাব পাৰে, মই এটাও বেয়া ভাষা কোৱা নাই। আৰু বেয়া ভাষা নোকোৱাৰ এটা কাৰণ, মই বেয়া ভাষা ক'বলৈ যোৱা নাইতো। মই এই কথাটো কৈছোঁ যে আজিৰ ডেটত আমাৰ চব অসমীয়া বা আমাৰ অনা অসমীয়া সকলোৱে যোনে যোনে অসমত বাস কৰি আছে, সকলোৱে কিছুমান শোষণৰ বলি হৈছে। সেই শোষণখিনিৰ ওপৰতহে আমি মাত মাতি আছিলোঁ। তো তাতে আপোনালোকে যদি বোলে ভাবে যে ভিক্টৰ দাস বেয়া, মই সদায় এইটো কথা কওঁ যে মোক কমেণ্টেদি যে মোক ডিমৰেলাইজ কৰিব কেতিয়াও নোৱাৰে। আপোনালোকে কমেণ্ট দি কিছুমানে ডিমৰেলাইজ কৰিব চেষ্টা কৰে, বাট ইউ হেভ চিন হাউ আই বাউন্স বেক। মই বাউন্স বেক দিব বহুত ভালকৈ জানো। তো এই কথাটো মই আপোনালোকক কৈছোঁ যে মোৰ অন্তৰখনেদি মই কাৰো বেয়া নিবিচাৰোঁ। যিটো দাদাই ক'লে যে মই সমালোচনা কৰা মানুহে, মোৰ সমালোচনা কৰা মানুহকো মই বেয়া নাপাওঁ। কিয়? কাৰণ সেই মানুহজনৰ পৰা আমি কিবা এটা শিকিবলৈ পাইছোঁ, সেই মানুহজনৰ পৰা আমি কিবা এটা মৰম পাইছোঁ, সেই মানুহজনৰ পৰা কিবা আমি এটা চেনেহ পাইছোঁ। তো আপোনালোক সকলোৱে এই কথাটো বুজি পোৱা উচিত। And I really love you all people.
ঠিক আছে ঠিক আছে, আমি Thank you. আকৌ লগ পাম। জয় অসম, জয় অসম। জয় জুবিন দা। জয় জুবিন দা সকলো ভালে থাকক, সকলোৱে ভালে ভাল সময়বিলাক ভালকৈ কটাওক। আৰু কোনেও এটা ৱাৰ্ণিং কৰি দিছোঁ, কোনেও ভিক্টৰক কিবা কিবি শব্দ কৈ গালি নাপাৰিব। ডাঙৰ ডাঙৰ মানুহবিলাকক কৈছোঁ, যদি কিবা ক'ব লগা থাকে ফোন কৰি ক'ব। থেংক ইউ। থেংক ইউ ছ' মাছ